নমস্কাৰ সকলোকে আৱাৰ এডুকেশ্যন চেণ্টাৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে ক্লাছ 6ৰ অসমীয়াৰ পাঠ নং 1 সবাতোকৈ আপোন ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে 1 নম্বৰত কৈছে যে কোৱা আৰু লিখে। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে নিজৰ আইক, নিজৰ দেশখনক আৰু নিজৰ মাতৃভাষাক। খ নম্বৰ প্ৰশ্নটো যে কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে গাঁও নগৰ জান জুৰিৰ কথা কৈছে। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে নিজৰ মাতৃভাষাৰে। তাৰপিছত খ নম্বৰটো দিয়া আছে যে প্ৰশ্নটো কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনাকি পাবলৈ আশা কৰিছে। ইয়াৰ উত্তৰটো লিখিম যে নিজৰ আই, নিজৰ দেশখন আৰু নিজৰ মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। ১ নম্বৰ প্ৰশ্নটো কৈছে যে সুবিশাল পৃথিৱীত কাৰ সতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে সকলোৰে সতে হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে ইয়াৰ পিছত ৪ নম্বৰ প্ৰশ্নটো যে কবিতাটিৰ মূল ভাৱ লিখা। ইয়াৰ উত্তৰখিনি লিখিব লাগিব এনেকৈ যে কবিতাটোত কবিয়ে আই, দেশ আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। ইয়াৰ কাৰণ আইৰ কাৰণে আমি জগতখন চিনি পালোঁ আৰু আমি আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে উপজা ঠাইখনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম। সেইফালৰ পৰা দেশখন আমাৰ বাবে আপোন আৰু আমি আমাৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কোৱাৰ কাৰণ হৈছে আমি আমাৰ মাতৃভাষাৰে মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ। সেইফালৰ পৰা মাতৃভাষা আমাৰ বাবে সবাতোকৈ আপোন। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত ৫ নম্বৰ প্ৰশ্নখিনি যে পাঠৰ পৰা অন্তধ্বনি থকা শব্দবোৰ মিলাই লিখা। ইয়াৰ প্ৰথমটো দিয়া আছিলে আই, তাত আমি লিখিম চিনাই। চহকী এইটো লিখিম আমি চিনাকি। তাৰপিছত সুৰীয়া এইটো লিখিম আমি কুমলীয়া। তাৰপিছত জগত এইটো লিখিম লগত। তাৰপিছত সুখ এইটো লিখিম আমি দুখ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ৭ নম্বৰখিনি যে বাক্য ৰচনা কৰা। ইয়াতে প্ৰথমটো আমাৰ দিয়া আছে যে শুৱনি। এইটো আমি এনেকৈ বাক্য ৰচনা কৰিম যে পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে। তাৰপিছতটো দিয়া আছে সুৰীয়া। এইটো লিখিম যে আমাৰ মাতৃভাষা সুৰীয়া নহ'লেও আমাৰ বাবে সদায় আপোন। তাৰপিছত ধুনীয়া দিয়া আছে। এইটো লিখিম আমি পঞ্চী দেখিবলৈ ধুনীয়া যদিও পঢ়িবলৈ নোৱাৰে। তাৰপিছতটো দিয়া আছে আমাৰ চকী। এইটো লিখিম যে মানুহজন চকী যদিও অহংকাৰী নহয়। তাৰপিছতটো দিয়া আছিলে আমাৰ কুমলীয়া। এইটো লিখিম যে ৰহিমে নিজৰ মনৰ ভাৱ ৰিক্সৰ আগত কুমলীয়া ভাৱে প্ৰকাশ কৰিছে। এনেকৈ লিখিম। তাৰপিছত দিয়া আছে ইয়াৰ পিছত সুবিশাল। এইটো লিখিম যে সুবিশাল পৃথিৱীত হাতে হাতে ধৰাধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত ৯ নম্বৰ প্ৰশ্নখিনি আমাৰ দিয়া আছে যে তলত দিয়া শব্দবোৰৰ নৰ্থক ৰূপবোৰ লিখা। ইয়াতে প্ৰথমটো আমাৰ দিয়া আছে যে হ'ব এইটো লিখিম আমি নহ'ব। তাৰপিছত থ এইটো লিখিম আমি নধ। তাৰপিছত শুনা এইটো লিখিম আমি নুশুনা। তাৰপিছত কৰ এইটো লিখিম নকৰ। তাৰপিছত খেল এইটো লিখিম নেখেল। যাম নাযাম। দিম নিদিম। লিখ এইটো লিখিম নিলিখ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 11 নম্বৰখিনি দিয়া আছে প্ৰশ্নখিনি উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ইয়াৰে প্ৰথমটো আমাৰ দিয়া আছে যে মই মোৰ আইক ইয়াত লিখিম আমি খালী ঠাইখিনি যে ভাল পাওঁ। তাৰপিছত খ নম্বৰটো মই মোৰ মাতৃভাষাক ইয়াত লিখিম যে খালী ঠাইত শ্ৰদ্ধা কৰা। তাৰপিছত ক নম্বৰত দিয়া আছে যে আমি আমাৰ স্বদেশক লৈ ইয়াত আমি খালী ঠাইখিনি লিখিম যে গৌৰৱ বোধ কৰোঁ। এনেকৈ লিখিম। 16 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে সাঁথৰ ভাঙা। ইয়াৰে প্ৰথমটো দিয়া আছে যে নাকত বহি কাণত ধৰে এনে কি বস্তু ভাল পায় নৰে। ইয়াৰ উত্তৰটো হ'ব যে চশমা হ'ব। তাৰপিছত দিয়া আছে খ নম্বৰত যে ক আইটি টপৰাই কাঢ়ি নিলে বাঢ়ি যায়। এইটো হৈছে সূতা। তাৰপিছত ক নম্বৰত দিয়া আছে দি মৰিল কোন। এইটো হ'ব দধিচি। তাৰপিছত খ নম্বৰটো নি মৰিল কোন। এইটো হ'ব ৰাৱণ। নম্বৰটো নিদি মৰিল কোন। এইটো হ'ব যে দুৰ্যোধন। তাৰপিছত নকৈ মৰিল কোন। এইটো হ'ব যে জয়মতী। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে আৰু ইয়াৰ পিছৰ ভিডিঅ'খিনি পাবলৈ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।